মহানগৰী খ্ৰীষ্টান বস্তিৰ বিউটি পাৰ্লাৰ চিপাজাৰ যুৱকৰ মৃতদেহ উদ্ধাৰ উচিত তদন্তৰ দাবী দৰং উদলগুৰি বনিয়া সন্মিলনীৰ চিপাজাৰ পিঠাখোৱা পাৰৰ কমলেশ্বৰ বনিয়াৰ কনিষ্ঠ পুত্ৰ শশাংক বনিয়াৰ মৃতদেহ গুৱাহাটীৰ এখন বিউটি পাৰ্লাৰত উদ্ধাৰ হৈছিল খ্ৰীষ্টান বস্তিৰ হেড জন নামৰ পাৰ্লাৰখনত ৰহস্যজনকভাৱে শশাংকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাটো সহজভাৱে ল'ব পৰা নাই পিতৃ পৰিয়ালে শশাংকৰ জ্যেষ্ঠ ভাতৃয়ে উল্লেখ কৰা মতে পাৰ্লাৰৰ মালিকে শশাংকক দিবলগীয়া আছিল 2.5 লক্ষাধিক দৰমহাৰ ধন তেনে ক্ষেত্ৰত শশাংকক পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ কৰিছে পিতৃ পৰিয়ালে পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই শশাংকৰ মোবাইল ফোনটো আনহাতে দৰং উদলগুৰি বনিয়া সন্মিলনীয়ে ইয়াৰ পৰা উচিত তদন্তৰ দাবী উত্থাপন কৰিছে নিউজ ডেস্ক এন লাইভ হি যেটো জায়গাত কাম কৰিছিলে যেটো জায়গাত মানে কাম কৰিছিলে সেইখন পাৰ্লাৰৰ নাম হ'ল হেডজুন খ্ৰীষ্টান বস্তিত অৱস্থিত শংকৰ কমপ্লেক্স মালিকজন হ'ল বিহাৰী তেখেতৰ বিহাৰত ঘৰ ই আজি 4 বছৰ তাতে কৰ্মৰত ইয়াৰ পেমেণ্ট হি মোক আনুমানিক এদিন কিবা কথা কলৈ মই সুধিছিলোঁ তোৰ পইচা পাতিবিলাক কি কৰিছা তেতিয়া কৈছে দাদা মই এনেকৈ মালিকৰ তাবে 3.5 লাখ মান টকা পাওঁ তাৰ আগতো যদি কিবা আৰু বেছিকৈ আছে হি হয়তো মোক দাদা হিচাপে সব কথা নকয় খোলা খুলিকে কিন্তু মোক যিখিনি কৈছে সেইখিনি মই কৈছোঁ আৰু সেই মালিকজনৰ আজি 6 মাহমান আগতে সেই পাৰ্লাৰখনত কিবা অনৈতিক কাম চলি থকাৰ কাৰণে প্ৰশাসনে তাতে চিলু কৰিছিলে তাৰ পিছত সেইবিলাক হৈ গ'ল হৈ যোৱাৰ পিছত পৰহি দিনাখন গধূলি মোৰ লগতো কথা পাতিছে বাৰ লগতো কথা পাতিছে ঘৰৰ পৰিয়াল গোটেইখিনিৰ লগতে কথা পাতিছে কৈছে আজি মাষ্টৰে পইচা দিয়া কথা মোক গধূলিলৈ ৰ'ব দিছে তেতিয়া 10টা মান বাজিছে তেতিয়া দেউতাই কৈছে তই এতিয়া ৰুমলৈ তই আৰু ৰখি থাকিব নালাগে নাই আজি মাষ্টৰৰ লগত কাজিয়া লাগিব মোৰ নিশ্চয় সি পইচা দিম বুলি কৈছে দিব লাগিব আজি মোক খাটাং দিব লাগিব এনেকৈ কৈছে কোৱাৰ পিছত নেক্সট দিনাখন মোক ৰাতিপুৱা মাষ্টৰজনে ফোন কৰিছে মাষ্টৰ মানে তাতে প্ৰশিক্ষণ লৈ তাতে কৰ্মৰত সি নেক্সট দিনাখন মোক 9:30 বজাত ফোন কৰিছিলে তেওঁৰ নাম হ'ল মুকেশ আগৰৱাল তেখেতে মোক ফোন কৰি কৈছে সাগৰৰ দাদা হয় নেকি তেতিয়া মই কৈছোঁ হয় তেখেতৰ নাম্বাৰটো মোৰ তাত ছেভ আছে তেওঁ কৈছে তোমাৰ ভাইটি সাগৰৰ কিবা এটা হৈছে তোমালোক ইমিডিয়েট আহা মই কৈছোঁ কি হৈছে তেতিয়া কৈছে তেওঁ সুইচাইড কৰিছে তেতিয়া মই কৈছোঁ সুইচাইড কেতিয়াও হ'ব নোৱাৰে এইটো পৰিকল্পিত মাৰ্ডাৰ কৰিছা তই পুৰা মাৰ্ডাৰ কৰিছা কাৰণ পইচাৰ কাৰণে সি মেণ্টেলি বহুত এইকেইটা দিন হাৰেছমেণ্ট খাইছে পইচা খুজি আছে পইচা নিদিয়ে কোনো কাৰণত সেইটো কাৰণে সিহঁতে মাৰ্ডাৰ কৰি কিনে ইয়াক কৰিছে আনকি সি যদি নিজে সুইচাইড কৰিলে হয় ভিতৰৰ পৰা দৰ্জা বন্ধ হৈ থাকিলে হয় ইয়াক বাহিৰৰ পৰা শাটাৰখন বন্ধ কৰা আছে আৰু তাৰ মোবাইলটো তেওঁলোকে গাইব কৰিছে আমি নাপালোঁ আনকি পুলিচেও এই ক্ষেত্ৰত এতিয়ালৈকে সুন্দৰ ষ্টেপ এটা ল'ব পৰা নাই ইয়াত আৰক্ষীও কি ধৰণে ভূমিকা লয় আমি তাতো সন্দেহজনক আছে গতিকে আমি CC কেমেৰা অফ আছে তেওঁলোকৰ CC কেমেৰাও অফ আছে বাকী দিনত বোলে অন থাকে সেইদিনাখন অফ আছে গতিকে এইটো সম্পূৰ্ণ পৰিকল্পিত মাৰ্ডাৰ গতিকে এই ক্ষেত্ৰত আমি মোৰ ভাইটিৰ যি হৈ গ'ল তাৰ উচিত তদন্ত পাম বুলি আমি ঘৰখনে আশাবাদী এই চেগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যাতে ভাইটিৰ ন্যায় হয় এনেদৰে আৰু কত অসমীয়া ল'ৰা মৃত্যুবৰণ কৰিব গতিকে এতিয়াই যদি আমাৰ সজাগ নহয় পিছত আৰু এনেকুৱা পৰিস্থিতি বহু ঘৰে ভুগিব লাগিব এইখিনিয়ে মই ক'ব লগা ন্যায় পাব লাগিব খালি হয় নমস্কাৰ আমি দৰং ওদালগুৰি বনিয়া সন্মিলনী আজি কমলেশ্বৰ বনিয়াৰ বাসগৃহত আছোঁ তেখেতৰ কনিষ্ঠ পুত্ৰ জোন অৰ্থাৎ শশাংক বনিয়া যোৱাকাল পৰহি গুৱাহাটীত তেখেতে কৰ্মসূত্ৰে এখন পাৰ্লাৰত কাম কৰিছিল আৰু কাম কৰা থকাত সন্ধিয়া তেওঁ দেউতাকৰ লগত বহুখিনি কথাই পাতিছিল তাৰপিছত তেখেতৰ মালিকৰ লগত পইচাৰ কিবাকিবি লেনদেন আছিল আৰু সেই লেনদেনক লৈ মালিকক পইচাৰ কথা কৈছিল কাৰণ এইকাৰণে কৈছিল যে আমাৰ কাতি বিহু এই কাতি বিহুৰ কাৰণে তেখেতক পইচা লাগে কাৰণ ঘৰত তেখেতে যথেষ্টখিনি সহায় কৰি ঘৰখন চলাই আছিল কিন্তু মালিকে আমাৰ যিটো আমাৰ বাহিৰৰ বহিৰাগত যিসকল ব্যক্তি সেইসকলে কিন্তু আমাৰ এই অসমীয়া যুৱকজনৰ মনৰ বেদনা বুজি নাপালে তেওঁ কৈছিল যে আমাৰ কাতি বিহু আহিছে আমাৰ মথনি উৎসৱ এইটো বহুত ডাঙৰ উৎসৱ মই ঘৰৰ পৰিয়ালক কিবাকিবি দিব লাগিব গতিকে মোক পইচাটো দিয়ক কিন্তু সেই বহিৰাগতসকলে মালিকজনে তেওঁ বুজি নাপালে যে অসমীয়া যুৱকজনৰ অনুভূতিক তেওঁলোকে কুঠাৰাঘাত কৰিলে আৰু তেখেতৰ 3 লাখৰো ওপৰত যিমানখিনি পইচা দিব লাগিছিল 1 টকাও পোৱা নাছিল আৰু আমি এইটো ভাবিছোঁ যে তেখেতক কিবা মালিকে মাৰধৰ কৰি মাৰি পেলালে আমাৰ সন্দেহ আছে কিন্তু আমি এইটো এতিয়াও ক'ব নোৱাৰিম কিন্তু যদিও মাৰা নাই তেওঁক মাৰ্ডাৰ কৰা নাই তথাপিতো তেওঁ যদি তেওঁ নিজে স্বইচ্ছাই কিবা এটা কৰিছে কিয় কৰিব লগা হ'ল
এইটো আমাৰ দাবী কিয় কৰিব লগা হ'ল যে তেওঁ এই আত্মহননৰ দৰে এটা কাৰ্য ল'ব লগা কিয় হ'ল এজন উদীয়মান যুৱক তেওঁৰ 25 বছৰ বয়স এইটোৰ কাৰণে আমি অসম চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ অসম পুলিচৰ DGP মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে শীঘ্ৰে এইটো এটা অনুসন্ধান হ'ব লাগে আৰু এই কালপিতক ধৰি পেলাই তেওঁৰ পৰা কথাখিনি উলিয়াব লাগে আৰু উলিয়াই তেওঁক যি উপযুক্ত শাস্তি দিব লাগে আমি এইটো দৰং ওদালগুৰি বনিয়া সন্মিলনৰ পৰা আমি দাবী কৰিছোঁ যে এইটো কৰিব লাগিব নহ'লে আমি ইয়াৰ পাছত পদক্ষেপ আমি বেলেগ ধৰণে ল'ব লাগিব আইনী ব্যৱস্থা আমি কৰিবলৈ আমি দৰং ওদালগুৰি বনিয়া সন্মিলনী সাজু হৈ আছোঁ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996